নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে যদি আপোনালোকে এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ আপুনি নিজে নিজে ঘৰতে বহি বহি আপোনাৰ মোবাইল দিহে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিকালি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক হোৱাটো অতি প্ৰয়োজনীয়, কিয়নো যিকোনো চৰকাৰী আঁচনিৰ ধন পাবলৈ হ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক থাকিব লাগিব। আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আজি সকলো বস্তুতে প্ৰয়োজনীয় হৈ পৰি গৈছে। যদি আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই, বেংকত যাওঁতে যাওঁতে ঘূৰোতে ঘূৰোতে আপুনি আধাৰ কাৰ্ডটো লিংক কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈ চাওক। আমি আপোনালোকক আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে নিজে নিজে ঘৰত বহি বহি আপোনাৰ মোবাইলতে নিজে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো ছেটিং কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'তে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, বলক আমি আমাৰ মোবাইল স্ক্ৰীণতে আপোনালোকক কেনেকৈ আপোনালোকে ঘৰত বহি বহি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো ছেটিং কৰিব সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যদি আপোনালোকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড ছেটিং কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে মাত্ৰ 2 মিনিটতে ঘৰত বহি বহি আপোনালোকৰ মোবাইল দিহে কৰিব পাৰিব। আপুনি বেংকত যাওঁতে যাওঁতে দৌৰোতে আপোনাৰ কামটো হোৱা নাই। আজিকালি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড ছেটিংটো অতি জৰুৰী, কিয়নো চৰকাৰী যিকোনো আঁচনিৰ ধন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড নহ'লে আপোনালোকৰ একাউণ্টত নোসোমাব। এইটো অতি জৰুৰী। আপোনালোকে ঘৰত বহি বহি নিজে নিজৰ মোবাইল দিহে কৰিব পাৰিব। তো কেনেকৈ কৰিব সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে প্ৰথমে কি কৰিব লাগিব, আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ, আৰু ক্ৰম ব্ৰাউজাৰৰ চাৰ্চ বক্সত আপোনালোকে টাইপ কৰি দিব NPCI। চাৰ্চ কৰাৰ লগে লগে এনেকৈ এখন পেজ খোল খাই আহিব। আপোনালোকে তলফালে অলপ স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত চাব আপোনালোকে প্ৰথম যিটো লিংক আহিছে NPCI, সেই লিংকটোৰ ওপৰত ক্লিক কৰি দিব। মই কৰি আছোঁ। কৰাৰ লগে লগে এনেকৈ এখন পেজ খোল খাই আহিব। তাত চাওক আপোনালোকে প্ৰডাক্ট, কনজিউমাৰ, মিডিয়া, টেক্স, নেক্সট, ফিটনেছ, ডেভেলপাৰ, বিজনেছ, এইবিলাক বিভিন্ন ধৰণৰ অপশ্যন আহিব। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যিটো কনজিউমাৰ যিটো অপশ্যন আছে, কনজিউমাৰৰ ওপৰত ক্লিক কৰি দিব। মই কৰিছোঁ। ক্লিক কৰাৰ লগে লগে তলফালে অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত চাব ইয়াত লিখা আছে ভাৰত আধাৰ ছিডিং ইনিৱেল BASE, এইটোৰ ওপৰত ক্লিক কৰি দিব। মই কৰিছোঁ। অলপ সময় ৱেইট কৰিব, লোডিং লৈ আছে। লোডিং লোৱাৰ পিছত আৰু এখন পেজ এনেকুৱা খোল খাই আহিব আপোনালোকৰ সন্মুখত। ইয়াত চাওক কি কৈছে, এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ। আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো নিজৰ মাৰি দিব। মই এক্সাম্পল হিচাপে 1 2 3 4 5 এনেকৈ মাৰিছোঁ। মাৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি ছিডিং যিটো আছে ছিডিংটো ক্লিক কৰি দিব। মই কৰি দিছোঁ। তাৰপিছত ইয়াত চাওক, ইয়াত ছিলেক্ট বেংক আছে। আপোনালোকে নিজৰ যিটো বেংক আছে সেই বেংকটো ছিলেক্ট কৰি ল'ব। ইয়াত লিখি দিব নামটো। নাম লিখাৰ লগে লগে এনেকৈ আপোনালোকৰ সন্মুখত আপোনাৰ যিটো বেংক আছে সেই বেংকটো ওলাই আহিব। তাৰ পৰা আপোনাৰ বেংকটো ছিলেক্ট কৰি ল'ব। তাৰপিছত চাওক ইয়াত লিখা আছে ছিডিং টাইপ ফ্ৰেছ ছিডিং। আপুনি এই ফ্ৰেছ ছিডিংটোত ক্লিক কৰি দিব। তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰি আপোনাৰ একাউণ্ট নাম্বাৰটো ইয়াত বহুৱাই দিব। তাৰপিছত কনফাৰ্ম, আকৌ একাউণ্ট নাম্বাৰটো বহুৱাব, কনফাৰ্ম একাউণ্ট নাম্বাৰ বহুৱাৰ লগে লগে তলফালে স্ক্ৰল ডাউন কৰি তাত চাওক ইয়াত এটা সৰু বক্স আছে, এইটো টিক মাৰ্ক মাৰি দিব। মাৰি পেলাই তলফালে স্ক্ৰল ডাউন কৰি আৰু এটা টিক মাৰ্ক বক্স আছে, সেইটোত টিক মাৰ্ক লগাই দিব। তাৰপিছত আৰু স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত তাত চাওক ইয়াত এটা কেপচা আছে, এই কেপচাটো এই বক্সটোত বহাই দিব। কেপচাটো বহুৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব প্ৰচিড লিখা আছে। প্ৰচিডৰ ওপৰত ক্লিক কৰি দিব। প্ৰচিডৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো ছেটিং হৈ যাব। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইটো আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক যে কেনেকৈ ঘৰত বহি বহি নিজৰ মোবাইল দি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো ছেটিং কৰিব পাৰিব। একেবাৰে সহজ পদ্ধতিত আপোনালোকক আমি যেনেকৈ দেখুৱাইছোঁ আপোনালোকে
একেবাৰে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব ভালকৈ বুজি ল'ব বস্তুটো প্ৰথমে তাৰপিছত আপোনালোকে কৰিব নিজে নিজে ঘৰত বহি একেবাৰে আৰামত কৰিব পাৰিব আৰু বেংকলৈ আপোনালোকে দৌৰিব নালাগে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ চিডিং হৈ যাব তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে তো আজিলৈ ইমানেই থেংক ইউ বাই বাই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে